এই যে অসমখন ভাৰতবৰ্ষৰ ভিতৰত 8 নম্বৰ দুখীয়া ৰাজ্যত পৰিণত হৈছে আৰু তাৰ বিপৰীতে আপুনি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যে আচলতে ভাৰতবৰ্ষৰ ধনী মুখ্যমন্ত্ৰীসকলৰ ভিতৰত 9 নম্বৰ ধনী মুখ্যমন্ত্ৰী হৈছে তাৰ কাৰণে আপোনালোকক আশীৰ্বাদ দিব লাগিব নেকি এই যে অসমৰ ৰাইজ কঙাল হোৱাৰ বিপৰীতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ খা সম্পত্তি যে পৰ্বত সম পাহাৰ সম খা সম্পত্তি যে গঢ়ি উঠিছে তাৰ কাৰণে আপোনাক আশীৰ্বাদ দিব লাগিব নেকি এই যে অসমৰ ৰাইজৰ জনমুৰি যিটো ধাৰ সেই ধাৰটো অসমৰ ৰাইজে মূৰত লোৱাৰ বিপৰীতে যে আপোনালোকে যে কাঞ্চনজুৰি চাহ বাগিচা ৰাধাকৃষ্ণ চাহ বাগিচা পীযুষ হাজৰিকাই যে মানে হাজাৰ হাজাৰ বিঘা মাটি ক্ৰয় কৰিছে এই মুখ্যমন্ত্ৰী পৰিয়ালৰ যে এটা পৰিয়ালৰ যে অসমত মাত্ৰ 12,000 বিঘা মাটি অকলে যে আপোনালোকে দখল কৰিছে এই যে এখন সমজিলাৰ যিমান মাটিৰ পৰিমাণ কিমান পৰিমাণৰ যে ভূমি মাত্ৰ এটা পৰিয়ালৰ হাতলৈ গৈছে তাৰ কাৰণে আপোনালোকক আমি ভোট দিব লাগিব নেকি এই যে আপোনালোকে কণী সিন্ডিকেট কৰিছে সুপাৰি সিন্ডিকেট কৰিছে কয়লা সিন্ডিকেট কৰিছে আৰু এই সিন্ডিকেট ৰাজৰ কাৰণে যে অসমত প্ৰতিটো বস্তুৰ দাম মূল্য বৃদ্ধি সাংঘাতিক ধৰণে হৈছে তাৰ কাৰণে আপোনালোকক আশীৰ্বাদ দিব লাগিব নেকি এই যে আপোনালোকে আমি যে গাড়ী ট্যাক্স দিয়াৰ পাছতো আপোনালোকে যে ওত এটা টুলগেট 40 কিলোমিটাৰ মূৰে মূৰে টুলগেট বনাই অসমৰ ৰাইজক যে মাধমাৰ দিছে অসমৰ ৰাইজৰ মূৰত যে ৰাংটামুন খুন্ধাইছে তাৰ কাৰণে আপোনালোকক আশীৰ্বাদ দিব লাগিব নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি দলটোক সেয়েহে মই সুধিছো যে আজিৰ পৰা যে আপোনালোকে আশীৰ্বাদ যাত্ৰা আৰম্ভ কৰিছে এই আশীৰ্বাদ আপোনালোকে কাৰ আশীৰ্বাদ ল'বলৈ বিচাৰিছে আৰু কি কাৰণত আশীৰ্বাদ ল'বলৈ বিচাৰিছে আৰু তাকো আপোনালোকে আৰম্ভ কৰিছে ঢেকিয়াজুলিৰ পৰা কাৰ সমষ্টি মন্ত্ৰী অশোক সিংহল মানে অশোক সিংহলে যাতে এই যে জুবিন ক্ষেত্ৰৰ কিনাৰতে থকা ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটি যে দখল কৰিছে এনেকুৱা অসমৰ অসমীয়া মানুহৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটি দখল কৰা এই মন্ত্ৰীসকলৰ বেপাৰী বনিয়াসকলৰ কাৰণে আপোনালোকে আশীৰ্বাদ ল'বলৈ গৈছে নে আপোনালোকে এইখন এখন মস্ত ভেকু ভাওনা কৰিবলৈ গৈছে আপোনালোকে লাজ নালাগে নে আপোনালোকৰ আচলতে আজিৰ তাৰিখত আপোনালোকে এই সমস্ত ব্যৰ্থতা স্বীকাৰ কৰি অসমৰ ৰাইজৰ ওপৰত আশীৰ্বাদ ভিক্ষা নহয় আপোনালোকে ক্ষমা ভিক্ষাৰ অভিযান আৰম্ভ কৰিব লাগিছিল ধন্যবাদ ক্ষমতাধীষ্ঠ বিজেপি দলটোৱে অসমত আশীৰ্বাদ যাত্ৰা আৰম্ভ কৰিছে এই যে শিলঘাটৰ মৰাপাট উদ্যোগটো মৰাপাট কলটো যে বন্ধ হৈ গ'ল অসমৰ ৰাইজে মধ্য অসমৰ ৰাইজে শিলঘাটৰ ৰাইজে কলিয়াবৰৰ ৰাইজে নগাঁৱৰ ৰাইজে তাৰ কাৰণে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি দলটোক আশীৰ্বাদ দিব লাগিব নেকি 2017 চনত জাগিৰোড পেপাৰ মিলটো যে চিৰদিনৰ কাৰণে বন্ধ হৈ গ'ল আৰু সেইটো যে আপোনালোকে বিক্ৰী কৰিলে তাৰ কাৰণে আপোনালোকক আশীৰ্বাদ দিব লাগিব নেকি অসমত যে যোৱা 10টা বছৰত এটাও নতুন উদ্যোগ গঢ় লৈ উঠা নাই তাৰ কাৰণে আপোনালোকক আশীৰ্বাদ দিব লাগিব নেকি অসমত যে আপোনালোকে অসমৰ অসমীয়া মানুহৰ যি আধিপত্য অসমীয়া মানুহৰ ৰাজনৈতিক অধিকাৰ অসমীয়া মানুহৰ স্বাধিকাৰ অসমীয়া মানুহৰ ভূমিৰ ওপৰত অধিকাৰ চিৰদিনৰ কাৰণে নিঃশেষ কৰিবৰ কাৰণে যে ষড়যন্ত্ৰ কৰি পেলাই যে আপোনালোকে কাখন প্ৰৱৰ্তন কৰিলে তাৰ কাৰণে আপোনালোকক অসমীয়া মানুহে আশীৰ্বাদ দিব লাগিব নেকি বিদেশী বহিৰাগত বাংলাদেশী হিন্দুক নাগৰিকত্ব দিবৰ কাৰণে আপোনালোকে অসমৰ 5টাকৈ পাহুৱাল ডেকা ল'ৰাক যে গুলিয়াই মাৰিলে তাৰ কাৰণে আপোনালোকক অসমৰ ৰাইজে আশীৰ্বাদ দিব লাগিব নেকি অসমৰ সাধাৰণ মানুহৰ ল'ৰা ছোৱালীয়ে পঢ়িব পৰা এই যে চৰকাৰী স্কুলবোৰ আপোনালোকৰ কাৰ্যকালত 7,200খন চৰকাৰী স্কুল বন্ধ কৰিলে তাৰ কাৰণে আপোনালোকক আশীৰ্বাদ দিব লাগিব নেকি অসমত যে আপোনালোকে চৰকাৰী যিটো চিকিৎসা ব্যৱস্থা তাৰ যে অৱস্থাটো একেবাৰে শোচনীয় কৰি পেলাইছে তাৰ কাৰণে আপোনালোকক আশীৰ্বাদ দিব লাগিব নেকি চৰকাৰী চিকিৎসালয়ত বিচাৰি গলে চিকিৎসাৰ কাৰণে গলে যে এটা বেজি পৰ্যন্ত পোৱা নাযায় বেজিটোৰ কাৰণে যে ওচৰত থকা ফাৰ্মাচিলে দৌৰিব লাগে তাৰ কাৰণে আপোনালোকক আশীৰ্বাদ দিব লাগিব নেকি এই যে যোৱা এবছৰৰ ভিতৰত অসমত ওত এখন কংক্ৰিটৰ দলং নিৰ্মীয়মান অৱস্থাত ভাঙিছে তোত এখন ভাঙিছে কেহতীয়াকৈ লাহৰীঘাটত ভাঙিছে তাৰ কাৰণে আপোনালোকক আশীৰ্বাদ দিব লাগিব নেকি